ডামপুৰত নিৰ্বাচনী প্ৰচাৰ নিৰ্দলীয় প্ৰাৰ্থী সিদ্ধাৰ্থ দাসৰ। কৃষ্ণং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চল ডামপুৰত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে নিৰ্দলীয় প্ৰাৰ্থী সিদ্ধাৰ্থ দাসে। ডামপুৰত ঘৰে ঘৰে গৈ ভোটাৰসকলৰ সৈতে মত বিনিময় কৰি সিদ্ধাৰ্থ দাসে অঞ্চলটোৰ ৰাস্তা ঘাটৰ তথৈবচ অৱস্থাক লৈ তীব্ৰ অসন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে বছৰ বছৰ ধৰি উন্নয়নৰ নামত কেৱল প্ৰতিশ্ৰুতি দিয়া হৈছে, কিন্তু বাস্তৱত কোনো উন্নয়ন হোৱা নাই। ইফালে তেওঁ প্ৰতিদ্বন্দ্বী অগপ প্ৰাৰ্থী প্ৰকাশ দাসক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। সিদ্ধাৰ্থ দাসে কয় যে হাতীৰ পিঠিত উঠি অঞ্চলৰ বেয়া ৰাস্তা ঘাটৰ ওপৰত ৰাজনীতি কৰা হৈছে বুলি কটাক্ষ কৰে। যেনেদৰে অগপ নেতা ফণীভূষণ চৌধুৰী জয়ী হোৱাৰ পিছত এতিয়ালৈ হাজো শুৱালকুছি অঞ্চলৰ ৰাইজে বিচাৰি পোৱা নাই, ঠিক তেনেকৈ প্ৰকাশ দাসকো ৰাইজে বিচাৰি নাপাব। সেয়ে ৰাইজে এইবাৰ তেওঁক টছৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ অতি সুন্দৰ। ইমান প্ৰতিকূল বতৰৰ মাজতো আপোনালোকে দেখিছে ৰাস্তাই ৰাস্তাই মানুহ বিভিন্ন ধৰণৰ মৰম আশীৰ্বাদ লৈ আহিছোঁ। ইমান ধুনীয়া মৰম পাইছোঁ, নিজকে বহুত ধন্য মানিছোঁ। সমষ্টিবাসীৰ ইমান মৰম, বতৰ চোৱা নাই, ইমান ধাৰাসাৰ বৰষুণ বুলি ক'ব পাৰি। সেনেকুৱা বতৰতো মানুহে মৰম দিবৰ কাৰণে ওলাই আহিছে। সেইটো কাৰণে বহুত ভাল, নিৰ্বাচনী প্ৰচাৰ বহুত ভাল চলি আছে। মই যি অঞ্চলত বৰ্তমান থিয় দি আছোঁ, ইয়াতে এটা ৰাস্তা, এইটো যি মূল পথ আপোনাৰ হালগাঁও বামুণীৰ পৰা এইফালেৰে আপোনাৰ বংশৰ হৈ গুৱাহাটীলৈ যোৱা এইটো মূল পথ। ইয়াত আপোনাৰ প্ৰায় 20,000তকৈ অধিক জনবসতি থকা ঠাই। এই মানুহখিনিক শাসকীয় চৰকাৰ হওক বা পূৰ্বৰ চৰকাৰে হওক এমাই চকুৰে চাই আছে। ৰাস্তা ঘাট দেখিছে, ৰাস্তা ঘাটৰ যি দুৰৱস্থা। বহুতজনে কৈছে স্থানীয় বিধায়কৰ ওচৰত আগত গৈছিলে, স্থানীয় বিধায়ক নাছিলে, বিধায়কহে নামটো ইয়াত আছিলে, ইয়াত স্থানীয় তেখেত নাছিলে। কোনো ধৰণৰ উন্নতিৰ কাৰণে বা উন্নয়নৰ কাৰণে তেখেতে ৰাস্তা ঘাটৰ এই ৰাস্তাটোত কোনো চকু নিদিলে। এইকাৰণে নিদিলে তেখেতসকল আমাৰ স্থায়ী নাছিলে, আৰু আমি স্থায়ী হিচাপে ওলাই আহিছোঁ। স্থায়ী হিচাপে আমি কাম কৰিব লাগিব, কাৰণ আমাৰ সমস্যা আমি বুজি পাওঁ। তেখেতসকলে আমাৰ সমস্যা বুলি নাভাবে, কাৰণ দিল্লীৰ দৰে ঠাইত থাকিব, কোনোবাই আপোনাৰ গুৱাহাটীৰ ৰাজপথত ঘূৰি থাকিব। তেখেতসকলৰ কাৰণে এইবিলাক সমস্যা নহয়, কাৰণ গুৱাহাটীত বানপানী হ'লে তেখেতসকলে আতালত উঠি থাকে। কাৰণ ইয়াতে যদি কিবা হয় আপোনালোকে যি চলি আছে তেখেতসকলেহে গম পাব, আমিহে গম পাম, যিহেতু আমি ইয়াত স্থানীয় লোক। সেইকাৰণে ওলাই আহিছোঁ স্থানীয় যুৱক হিচাপে। কৰি দেখুৱাম, আমি আমাৰ সমষ্টি আমাৰ এইটো উজ্জ্বল কৰি দেখুৱাম। এতিয়া আপুনি দেখিছে কেইদিনমান আগত হাতীত উঠি এজন গ'ল দিল্লীলৈ। সেই দিল্লীলৈ যিজন গ'ল আজিলৈকে অহা নাই। সেই হাতীত উঠি আহিছে, ৰাস্তাবিলাক পকা কৰি থৈ গৈছে, ৰাস্তাবিলাক গাঁত বনাই থৈ গৈছে। তাৰপিছত আপোনালোকে ইয়াত দেখা নাই। তে সেনেকুৱাবিলাকক আপুনি জয় কৰি পেলাই যেতিয়া ওপৰত পঠাব, কোনোদিন ঘূৰি নাহে, ইয়াতে চাব নাহে। এজন আপোনাৰ ফণীভূষণ বঙাইগাঁৱৰ পৰা আহি ইয়াতে ইলেকশ্যন খেলিছিলে লোকসভাত, তেখেতক আজিলৈকে কোনো দেখিয়ে পোৱা নাই। তেখেতে ক'ত আছে, কি কৰি আছে, নিৰ্বাচনী প্ৰচাৰতো দেখা নাই, ক'তো দেখা নাই। এতিয়া গুগলত চাৰ্চ কৰি চাব লাগিব ফণীভূষণ চৌধুৰী ক'ত আছে। আকৌ সেনেকুৱা এটা দলৰ পৰাই আপোনাৰ নেতৃত্ব আগবঢ়াই আৰু কিছুমান নেতা আগবাঢ়ি আহিছে। তেখেতসকলক ৰাইজে প্ৰত্যুত্তৰ দিব। তেখেতসকলক ৰাইজে যি তেখেতসকলৰ মিথ্যাচাৰ, তেখেতসকলৰ এই বস্তুবিলাক আমাৰ সমষ্টিবাসীয়ে গম পাইছে। সেইকাৰণে স্থানীয় যুৱক হিচাপে মোক আগবঢ়াই দিছে। সকলোৰে মৰম পাইছোঁ, নিশ্চয় জয়ী হৈ আগবাঢ়ি। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।